হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল ইয়াজুল হক V7K। আপোনালোকক স্বাগত জনাইছোঁ এটা অন্য নতুন ব্লগ ভিডিঅ'লৈ। গাইজ, যদি আপোনালোকে মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকন বটনটো টিপি দিব। তেতিয়াহে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে অতি সহজে পাই যাব। গাইজ, আজিৰ ব্লগটোত এখন বিশেষ ধৰণৰ মাছৰ বজাৰ দেখুৱাম। তাত কি ধৰণৰ কেনেকুৱা মাছ পোৱা যায় সেইবোৰ আপোনালোকক গোটেই দেখুৱাম। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ দেৰি নকৰি। গাইজ বলক। হেল্ল' গাইজ, মই আহি পালোঁ আমাৰ মাছৰ বজাৰত আৰু আপোনালোকক দেখুৱাম অলপ পাছত হ'ব। মানে মাছৰ বজাৰবিলাক খানাই সেইপিনে আছে। গাইজ আপোনালোকক দেখুৱাই আছোঁ, অলপ আগৰ পিনে আছে। গাইজ আপোনালোকক দেখুৱাম, তালৈ যাই আছোঁ। বলক তেনেহ'লে দেখুৱাওঁ আপোনালোকক। প্ৰথমে গাইজ এইখন দোকানৰ পৰা আৰম্ভ কৰিলোঁ। মানে ইয়াত মাছ বহুত বেছিকৈ ওলাই আছে গাইজ, আৰু এটা বহুত ডাঙৰ মাছ ওলাই আছে। গাইজ সেইটো দেখিছেনে আপোনালোকে? সেইটো গাইজ ৰ'ব, ভালদৰে দেখুৱাই আছোঁ ৰ'ব আপোনালোকক। গাইজ আগৰ পিনে ভালদৰে দেখুৱাই আছোঁ ৰ'ব। এই দাদাজন গ'লে আপোনালোকক ভালদৰে দেখুৱাইছোঁ। সেইটো দেখিছেনে গাইজ? এইটো বাহু মাছ গাইজ। মানে আমাৰ বাগে নলবাৰীত ইয়াক ভৌকা মাছ বুলি কয় গাইজ, কিন্তু গুৱাহাটীৰ প্ৰায় মানুহে গাইজ ইয়াক বাহু মাছ বুলি কয়। বহুত ডাঙৰ গাইজ মাছটো। যদি আপোনালোকে সৰু দেখিছে মাছটো, মানে কেমেৰাত কেপচাৰ কৰাতে বহুত সৰু আন যেন লাগে, বাট কিন্তু বহুত ডাঙৰ মাছটো। 10ৰ প্ৰায় 12ৰ ভিতৰত থাকিব চাগে, বেছিয়ে হ'ব গাইজ ওজন। আনুমানিক এটাহে কৈছোঁ গাইজ মই, মানে ইমান ভালকৈ ধৰিব নোৱাৰি। সেইবিলাক শিঙি মাছ, কাৱৈ মাছ, তুৰি মাছ, মিছা মাছ আৰু এইবিলাক কিবা নদীৰ মাছ গাইজ, সৰু সৰু মাছ। আপোনালোকে চাওক, সেই দাদাজনে এই ৰৌ মাছ কাটি আছে। এইটো গাইজ ধুনীয়াকৈ কাটিং কৰি দিয়ে ইয়াত। হাতীগাঁও চাৰিআলিৰ মেইন চকতে এইবোৰ মাছৰ দোকান। গধূলিৰ সময়ত বহুত ভাল লাগে ইয়াত এনেকুৱা মাছ বজাৰ দেখি। মানে যিহেতুকে আমি গাঁৱৰ ল'ৰা গাইজ, গাঁৱত মানে এনেকুৱা মাছবোৰ দেখিবলৈ পোৱা যায়, সেইকাৰণে ইয়াতো থাকি পেলাই বহুত ভাল লাগে। এনেকুৱা গধূলিৰ সময়ত এবাৰ হ'লেও মানে ইয়ালৈ অহা যায় গাইজ। চাওক আপোনালোকে, ধুনীয়াকৈ কাটি আছে দাদাজনে। সেইবিলাক ৱেইট কৰি আছে ৰ'ব গাইজ, ওজন কিমান বা হয়। ভিডিঅ'টো চাই কেনেকুৱা পালে গাইজ কমেণ্ট কৰি জনাবচোন। আৰু আটাইতকৈ ভাল লগা কথা হৈছে গাইজ, মাছৰ দোকানৰ ওচৰতে মানে ঔৰ দোকান দিছে, ঔটেঙাৰ দোকান এখন। মানে মাছ ল'লে ঔ ল'ব পাৰিব ইয়াত। মানে মাছো বিক্ৰী হয়, ঔকেইটাও বিক্ৰী হ'ব। ভাল আইডিয়া খাটাইছে কিন্তু সেই দাদাজনৰ কাষতে এইকেইটা ঔ গাইজ, ঔটেঙা। ইয়াৰ পৰা মাছ লওক আৰু কাষৰে তাৰ পৰা ঔটেঙা কিনক গাইজ। চাওক এবাৰ গাইজ আপোনালোকে, এই দাদাজনে বাকলি পেলাই আছে গাইজ মাছৰ, চাই লওক ভালদৰে। বাকল পেলোৱা হোৱাৰ পিছত দাদাজনে মানে এতিয়া পিচ বনাই আছে। দাখনৰ চাগে ধাৰ কমিছে, মানে সদায় ব্যৱহাৰ হয় না এইখন দাৱে, সেইকাৰণে বহুত বল প্ৰয়োগ কৰি আছে দাদাজনে। চাব, সেই হাতৰে গদাই দি বহুত জোৰছে জোৰছে মাৰি দি আছে। ধুনীয়াকৈ কুটি বাচি এনেকুৱাকৈ দিয়ে গাইজ, আপোনালোকে চাওক এবাৰ। ভিডিঅ'ত মৰা মানে চাই লওক গাইজ। ইয়াত মিছা মাছৰ বহুত দাম গাইজ। এই মিছা মাছ যি আছে আমাৰ নলবাৰীত, কিন্তু ইয়াক নিচলা বুলি কয় গাইজ। ইয়াতে মিছা মাছ।
এইপিনে চাওকচোন দাদাজনে বাকলি গুচাই আছে গাইজ। এইখন দোকানতো বহুত ডাঙৰ ডাঙৰ মাছ গাইজ। এইফালে চাওক আপোনালোকে। ৰ'ব ভালদৰে আগৰ পিনে দেখুৱাই আছোঁ ৰ'ব। ভিডিঅ'টো আৰু যিমান পাৰোঁ সিমান মানে ছুটি কৰিম গাইজ, নহ'লে বহুত দীঘল ভিডিঅ' হৈ যাব গাইজ। এইখন দেখুৱাই আৰু ইমানতে মোৰ ব্লগটো আজিৰ সামৰণি মাৰিম গাইজ। আপোনালোকে চাওক কিমান ডাঙৰ ডাঙৰ মাছ গাইজ। এইবিলাক চাওক গাইজ, এইবিলাক গাইজ যিমান পাৰোঁ সিমান ছুটি কৰিলোঁ। এইখিনি আজিৰ ব্লগ আছিল গাইজ।